বিশ্বৰ বজাৰত অসমৰ পাতৰ এটা বিশেষ মানে মানদণ্ড আছে। অসমৰ পাত বুলিলে মানে 2 টকা বেছি দিও বিশ্বৰ বিভিন্ন গ্ৰাহকে কিনিবলৈ বিচাৰে। এই ক্ষেত্ৰত কিন্তু এই বহিৰাজ্যৰ পাতবিলাক সোমাই পেলাই অসমৰ পাতৰ লগত মিহলি হৈ এটা খিচিৰি পাত মানে হোৱাৰ উপক্ৰম হৈছে। মানে অসমৰ পাতৰ মূল বস্তুটো, মূল যিটো গুণগত মান, সেই মানটো নষ্ট হৈছে অসমৰ পাত। সেইকাৰণে বহিৰ্জগতত বিশ্ব বজাৰত দামৰ ক্ষেত্ৰত, পকা পাতৰ দামৰ ক্ষেত্ৰতো তাৰতম্য ঘটিছে। গতিকে সেই দিশৰ পৰা আমি খুব ক্ষতিগ্ৰস্ত হৈছোঁ। অসমত প্ৰায় 2 লাখ ক্ষুদ্ৰ চাহ খেতিয়কে আমাৰ ক্ষুদ্ৰভাৱে চাহ খেতি কৰি আছে। আৰু অসমৰ মুঠ চাহৰ উৎপাদনৰ 52% চাহ অকল ক্ষুদ্ৰ চাহ খেতিয়কে উৎপাদন কৰে। গতিকে ক্ষুদ্ৰ চাহ খেতিয়কে এটা মানে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে অসমৰ চাহৰ ক্ষেত্ৰত। এই অৰুণাচল আৰু নাগালেণ্ডৰ পাত, কেঁচা পাত আহি অসমত ব্যাপক হাৰত সোমাবলৈ লৈছে। বিশেষকৈ আমাৰ তিনিচুকীয়া জিলাত অৰুণাচলৰ ব্যাপক হাৰত পাত সোমায়। নাগালেণ্ডৰ পাত গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ আৰু ইপিনে আমাৰ ডিব্ৰুগড় জিলা, এই জিলাসমূহত ব্যাপক হাৰত উজনি অসমৰ জিলাসমূহত সোমোৱাৰ ফলত আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল ব্যাপক সমস্যা আৰু ক্ষতিৰ সন্মুখীন হৈছে। বিশেষকৈ তেওঁলোকৰ আমাৰ এটা টি-বোৰ্ডৰ বা এটা নিয়ম আছে যে 20 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰতহে আমাৰ চাহ কেঁচা পাত কঢ়িয়াই বিক্ৰী কৰিব পাৰে। কিন্তু এতিয়া এই বহিৰাজ্যৰ পাতখিনি আহোঁতে তেওঁলোকে বহু কিলোমিটাৰ, তাতকৈ বহুত বেছি কিলোমিটাৰ অতিক্ৰম কৰি ইয়ালৈ আহে। গতিকে তেওঁলোকৰ কেঁচা পাতটো তাতেই আধা আধি গাড়ীতেই প্ৰায় নষ্ট হৈ আহে। সেইকাৰণে অসমৰ পাতৰ গুণাগুণ নষ্ট হৈছে। তাৰ পৰা ঔষধযুক্ত মানে চাহ ইয়াত কেঁচা পাত সোমোৱাৰ ফলত অসমৰ তেওঁলোকৰ বদনামটো হৈছে অসমৰ। গতিকে সেইকাৰণে আমাৰ খেতিয়কসকলে তাৰ পৰা ক্ষতিৰ সন্মুখীন হৈছে। আৰু এটা হৈছে কি, আমাৰ কেঁচা পাতৰ যেতিয়া তেওঁলোকৰ পাতো আমাৰ পাতেই যথেষ্ট হয় আমাৰ ফেক্টৰীবিলাকত, তেওঁলোকৰ পৰা আহি পাত যেতিয়া ইয়াত সোমায়, তেতিয়া আমাৰ ইয়াত পাতৰ উভৈনদী হৈ পৰে। উভৈনদী হ'লে প্ৰত্যেক ফেক্টৰীবিলাকে পাতৰ দাম মানে হ্ৰাস কৰিবলৈ সুবিধা পায়। সেইকাৰণে আমি দামৰ ক্ষেত্ৰতো ক্ষতিগ্ৰস্ত হৈছোঁ আৰু আমাৰ গুণগত মানৰ ক্ষেত্ৰতো ক্ষতিগ্ৰস্ত হৈছোঁ। বিশ্বৰ বজাৰত অসমৰ পাতৰ এটা বিশেষ মানে মানদণ্ড আছে। অসমৰ পাত বুলিলে মানে 2 টকা বেছি দিও বিশ্বৰ বিভিন্ন গ্ৰাহকে কিনিবলৈ বিচাৰে। এই ক্ষেত্ৰত কিন্তু এই বহিৰাজ্যৰ পাতবিলাক সোমাই পেলাই অসমৰ পাতৰ লগত মিহলি হৈ এটা খিচিৰি পাত মানে হোৱাৰ উপক্ৰম হৈছে। মানে অসমৰ পাতৰ মূল বস্তুটো, মূল যিটো গুণগত মান, সেই মানটো নষ্ট হৈছে অসমৰ পাত। সেইকাৰণে বহিৰ্জগতত বিশ্ব বজাৰত দামৰ ক্ষেত্ৰত, পকা পাতৰ দামৰ ক্ষেত্ৰতো তাৰতম্য ঘটিছে। গতিকে সেই দিশৰ পৰা আমি খুব ক্ষতিগ্ৰস্ত হৈছোঁ। সেইকাৰণে আমি দীৰ্ঘদিনৰ পৰা এই কথাটো দাবী কৰি আহিছোঁ আমাৰ ভাৰতীয় চাহ বোৰ্ড আৰু অসম চৰকাৰকো, যে তেওঁলোকৰ কাৰণে মানে তেওঁলোকৰ তাত ফেক্টৰী ব্যৱস্থা কৰক, যাতে তেওঁলোকৰ পাত অসমত আহি সোমাব নোৱাৰে। আৰু আমি বটলি ফেক্টৰীসমূহকো বহুদিনৰ পৰা কৈ আছোঁ যে তেওঁলোকে অসমত ফেক্টৰী পাতিছে, য'ৰ পৰা পাত ল'ম বুলি কৈছে সেই এৰিয়াৰ পৰা পাত লওক। অৰুণাচলৰ পাত বা নাগালেণ্ডৰ পাত ল'বৰ কাৰণে তেওঁলোক দায়বদ্ধ নহয়। তেওঁলোকে সেই বহিৰাজ্যৰ পাত লোৱাটো সম্পূৰ্ণ বন্ধ কৰক। আৰু যদি এই ক্ষেত্ৰত যদি মানে চৰকাৰৰ ভাৰতীয় চাহ বোৰ্ডে কোনো ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়া আমি বটলি ফেক্টৰীসমূহক কৈছোঁ যে তেওঁলোকে পাত লোৱাটো বন্ধ কৰক, বাহিৰৰ পাত। আৰু নহ'লে এই পাত বন্ধ কৰিবৰ কাৰণে গণতান্ত্ৰিকভাৱে আমাৰ এই সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ব আগামী দিনত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।